মই আজি 17 নং সিজন গ্ৰাম সমষ্টিৰ মনোনয়ন দাখিল কৰিছিলোঁ আৰু মই নজনাকেই মই মনোনয়ন দাখিল কৰিব ৰাইজক নোকোৱাকৈ মই মনোনয়ন দাখিল কৰিব গৈছিলোঁ। কিন্তু আজি মোৰ সিজন গ্ৰাম সমষ্টিৰ সন্মানীয় ভোটাৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে হাজাৰ হাজাৰ ৰাইজে নিজে ওলাই আহি গোটেই দিনটো নাখাই তেওঁলোকে যি ধৰণে সমষ্টিৰ চুকে কোণে প্ৰচাৰ কৰিলে তাৰ বাবে মই প্ৰথমতে মোৰ সমষ্টিৰ সন্মানীয় ভোটাৰসকলক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু প্ৰমাণ কৰিলে যে সিজন গ্ৰামৰ ৰাইজক মই যি মোৰ বেটা হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিলোঁ যে মই সিজন গ্ৰামৰ বেটা হ'ব বিচাৰোঁ। আজি মোৰ পিতৃসকলে মোৰ খুৰা মামাসকলে পেহাসকলে আজি নিজেই ঘৰৰ পৰা ওলাই আহি মই নথকা অৱস্থাত দিনটো আজি তেওঁলোকে মোৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে। ইয়াতকৈ আৰু সুখৰ কথা কি হ'ব পাৰে যে ৰেজাল্ট কৰিম চৰকাৰক নোহোৱাকেই তেওঁলোকে নিজে নিজেই ৰেজাল্ট কৰিম চৰকাৰ হৈ অহা 9 তাৰিখে ৰাইজক ভোটদান ৰেজাল্ট কৰিম চৰকাৰৰ পক্ষত তালাচামীৰ পক্ষত ভোটদান কৰিবৰ কাৰণে তেওঁলোকে আহ্বান জনাইছে। এই মৰম এই ভালপোৱা এই ঋণ মই কেতিয়াও কাহানিও তেওঁলোকৰ পূৰণ কৰিব নোৱাৰিম, কিন্তু মোৰ ওপৰত যি আস্থা আৰু বিশ্বাস সিজন গ্ৰাম সমষ্টিবাসী ৰাইজে ৰাখিছে, অসমবাসী ৰাইজে ৰাখিছে, অসমৰ সংখ্যালঘু ৰাইজে ৰাখিছে, মই সেই আস্থাৰ বিশ্বাস কেতিয়াও ভাঙি নিদিওঁ। সেই আস্থাৰ বিশ্বাসক সাৰথি কৰি মই অহা দিনবিলাকত সংখ্যালঘু ৰাইজৰ ন্যায় নিৰাপত্তাৰ অধিকাৰৰ কাৰণে মই যুঁজিম। লগতে সিজন গ্ৰাম সমষ্টিটো আটাইতকৈ পিছপৰা সমষ্টি, গৰাখহনীয়া স্কুল কলেজ ৰাস্তা ঘাট স্বাস্থ্য খোৱাপানী বিদ্যুৎ এইবোৰ সমস্যা জৰ্জৰিত। গতিকে এই সমস্যাবিলাক সমাধান কৰি এটি নতুন সিজন গ্ৰাম গঢ়াৰ মই লক্ষ্যৰে মই কাম কৰিম যদি মোক সিজন গ্ৰামবাসী ৰাইজে এনেদৰে স্বতঃস্ফূৰ্তে সঁহাৰি দি 9 তাৰিখে ভোট দি বিধায়ক নিৰ্বাচিত কৰে। গতিকে মই কথা দিছোঁ আজিৰ সন্মানীয় ভোটাৰসকলক সিজন গ্ৰামবাসী ৰাইজক যে মই নিশ্চিতভাৱে সিজন গ্ৰামৰ প্ৰতিজন মানুহৰ মুখত মই হাঁহি দেখা বিচাৰোঁ আৰু সংখ্যালঘু ৰাইজৰ যি অসমৰ সংখ্যালঘু ৰাইজক যি ধৰণে নিৰ্যাতিত কৰিছে, মিয়াৰ নামত উচ্ছেদৰ নামত মাদ্ৰাছা মছজিদ ভঙাৰ নামত যি ধৰণে আক্ৰমণ কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, গতিকে এই জবাববিলাক যিহেতু কোনেও নিদিয়ে, এই উত্তৰবিলাক যেতিয়া কোনেও বিধানসভাৰ মাজত প্ৰশ্নবিলাক উত্থাপন নকৰে, গতিকে এই কথা বাৰ্তাবিলাক নিশ্চিতভাৱে সবলভাৱে শক্তিশালীভাৱে উত্থাপন কৰিবৰ কাৰণে যদি মোক আল্লাহ তালাই বা আমাৰ সিজন গ্ৰাম সমষ্টিবাসী ৰাইজে ভোট দিয়ে তেনেহ'লে মই নিশ্চিতভাৱে এই কথাবিলাক সবলভাৱে দাঙি ধৰিম। গতিকে মই সন্মানীয় সিজন গ্ৰামবাসী ৰাইজক আহ্বান জনাইছোঁ যে আপোনালোকে মোক অহা 9 তাৰিখে মোক এটি ভোটদান কৰি আপোনালোকৰে সন্তান হিচাপে মোক এটি ভোট দি মোৰ এই প্ৰতিবাদী কণ্ঠটোক আপোনালোকে জীয়াই ৰাখিব আৰু সংখ্যালঘু ৰাইজৰ হৈ সিজন গ্ৰামবাসী ৰাইজৰ হৈ কাম কৰাৰ এটা সুবিধা দিব। যাৰ কাৰণে মই বিবেক বিবেচনা কৰি মোৰ দলৰ মানুহখিনিক কৈছোঁ আপোনালোকেতো ভোট দিবই, দলৰ বাহিৰত যিসকল মানুহ আছে তেওঁলোককো মই কৈছোঁ যে বিবেক বিবেচনা কৰি উপযুক্ত প্ৰাৰ্থীক নিৰ্বাচিত কৰিলে সংখ্যালঘু ৰাইজৰ বিগত দিনত কোনে কি কৰিছে বা ভৱিষ্যতে কৰিব এই কথা বাৰ্তাবিলাক চিন্তা কৰি কংগ্ৰেছ AJP বা অন্যান্য দলৰ সন্মানীয় ভোটাৰসকলক মই আহ্বান জনাইছোঁ আপোনালোকেও এবাৰ অন্ততঃ ৰেজাল্ট কৰিম চৰকাৰৰ পক্ষত থিয় হৈ ৰেজাল্ট কৰিম চৰকাৰক এটি সুবিধা দিয়ক। গতিকে শেষত মই আমাৰ দলৰ সন্মানীয় সভাপতি মৌলানা বদৰুদ্দিন আজমল চাহাবে মোক প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে মই তেখেতক আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু যোৱাকালি মই তেখেতৰ লগত কথা পাতিছিলোঁ, তেখেতক মই আহ্বান দিছিলোঁ যে আমাক এতিয়া আজমল চুপাৰ ভৰ্তি আটাইতকৈ পিছপৰা সমষ্টি সিজন গ্ৰাম সমষ্টি, এতিয়া আজমল চুপাৰ ভৰ্তি আমাক লাগে। গতিকে তেখেতে কথা দিছে যে আমি খুব সোনকালেই মাটি চাটি চাই সিজন গ্ৰামত আমি আজমল চুপাৰ ভৰ্তি আমি এটি বনোৱাৰ ব্যৱস্থা কৰিম। গতিকে আমি শিক্ষাৰ এটি হাব সিজন গ্ৰামত কৰাৰ কাৰণে আমি নিশ্চিতভাৱে চেষ্টা কৰিম। প্ৰতিদ্বন্দ্বী নিৰ্বাচন খেলিব আহিছোঁ, প্ৰতিজন সন্মানীয় প্ৰাৰ্থীয়ে ইয়াত প্ৰতিদ্বন্দ্বী কৰিছে, গতিকে প্ৰতিদ্বন্দ্বী সকলোৰে লগত হ'ব। ইয়াত যোনে এটা ভোট পাব তেওঁৰ লগতো প্ৰতিদ্বন্দ্বিতা হ'ব, যোনে 10,000 ভোট পাব তেওঁৰ লগতো প্ৰতিদ্বন্দ্বিতা হ'ব। গতিকে ইয়াত এনেকুৱা কথা নহয় যে ৰেজাল্ট কৰিম চৰকাৰৰ মানে অকলেই ভোট পাব, এনেকুৱা নহয়, সকলোৱে ভোট পাব। গতিকে সকলোৱে প্ৰতিদ্বন্দ্বী। চাওক ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি আছে, দোৱা আছে, আশীৰ্বাদ আছে আৰু ৰাইজৰ প্ৰতি আৰু বিশেষকৈ মানে আমাৰ যি নতুন সিজন গ্ৰাম 17 নং সিজন গ্ৰাম সমষ্টিৰ 2,33,000 ভোটাৰৰ প্ৰতি মোৰ বিশ্বাস আৰু আস্থা আছে যে তেওঁলোকৰ সন্তানক এইবাৰ তেওঁলোকে দিছপুৰত পঠিয়াই দিব। ৰাইজক মই এটাই আহ্বান জনাম যে আপোনালোকে অন্ততঃ এইবাৰ আপোনালোকে বিবেক বিবেচনা কৰি আপোনালোকে ৰেজাল্ট কৰিম চৰকাৰক আগন্তুক দিনত সংখ্যালঘু জাতিটোৰ হৈ কথা কোৱাৰ কাৰণে আৰু নতুন সিজন গ্ৰাম কৰাৰ কাৰণে এটি ভোট আপোনালোকে ভিক্ষা দিব বুলি মই আহ্বান জনাইছোঁ।